লখিমপুৰ আৰক্ষীক অপেন চেলেঞ্জ দিয়া এইজন কোন কাৰ পৰা পাইছে ইমান সাহস খং উঠিছে মন্ত্ৰী পীযুষ হাজৰিকাৰো মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য বিশাল অসম আৰক্ষীক মুকলি প্ৰত্যাহ্বান জনাই লখিমপুৰ উত্তপ্ত কৰাৰ ভাবুকি প্ৰদান কৰিছে কল্পনা কৰক কোন দিশে আজি অসম অসমীয়া কথা ভালকৈ ক'ব নজনা এইজনে 6 জুলাইত ঘেৰাও কৰিব লখিমপুৰ থানা যে 6 তারিখ থেকে ইনশাআল্লাহ 6 তারিখ থেকে আজকে হলো 29 তারিখ 29 30 1 2 3 4 5 6 6 তারিখ থেকে ইনশাআল্লাহ 10 তারিখ পর্যন্ত আমি লখিমপুরে থাকবো ওখানে প্রতিবাদ করব থানা ঘেরাও করব এসপি অফিস ঘেরাও করব ওই শয়তানদার বাড়ি ঘেরাও করব প্রয়োজন হলে এটা আমি ওয়াদা করেছি ইনশাআল্লাহ আমার ওয়াদাতে আমি 100% অটল আছি গৰু কুৰবানী নকৰিবলৈ জনোৱা আহ্বানে উত্তেজিত কৰিছে লোকজনক কুৰবানী ঈদৰ দিনা মুস্তাফা কামাল আজাহাৰী নামৰ এজন লোকে ইছলাম ধৰ্মাৱলম্বী লোকক গৰু কুৰবানী নিদিবলৈ আহ্বান জনাইছিল যিসকলে ছাগলী কুৰবানী কৰিব তেওঁলোকক ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো হেপী ছাগলী কুৰবানীৰ ঈদ হেপী ঈদুল আজহা আৰু যিসকলে গৰু কুৰবানী কৰিব নহয় তেওঁলোকৰ কাৰণে চিন্তা হৈছে অলপ আল্লাহে তেওঁলোকক নৰকত দিব কিন্তু আল্লাহে কেতিয়াও গৰু কুৰবানী গ্ৰহণ নকৰে এনজেড নিউজত এই সন্দৰ্ভত সবিস্তাৰে প্ৰকাশ পাইছিল বাতৰি হিন্দুসকলে পূজা কৰা গৰুক কুৰবানী দিলে নৰকতো স্থান নাপায় বুলি উল্লেখ কৰিছিল আৰু এতিয়া মুস্তাফা আজাহাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা নললে 6 জুলাইত লখিমপুৰ থানা ঘেৰাও কৰিব বুলি মুকলি ভাবুকি দিছে এইজনে প্ৰকৃততে এই ব্যক্তিজনৰ উদ্দেশ্য কি এতিয়া কি কৰিব লখিমপুৰ আৰক্ষীয়ে 6 জুলাইলৈকেহে অপেক্ষা নিউজ ডেস্ক এনজেড নিউজ